দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ পিছত বহু কথাই মনলৈ আহিছে। বহু কথা মানে বিশ্বমানৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙক এটা সময়ত যিসকলে নিবকা চাবন বুলি কৈছিল, মৌনমোহন বুলি কৈছিল, ৰাবাৰ ষ্টাম্প বুলি কৈছিল, তেওঁলোকেই আজি মনমোহন সিঙক প্ৰশংসাৰে উপচাই পেলাইছে। তেওঁলোকেই আজি মনমোহন সিং ডাঙৰীয়াৰ গুণ গৰিমা বখানি তত পোৱা নাই। কাৰণ কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰসিদ্ধ জ্ঞানী গুণী অৰ্থনীতিবিদ মনমোহন সিঙে ভাৰতবৰ্ষক কি দি গ'ল তেওঁৰ মৃত্যুৰ পিছতহে যেন অধিক মূল্যায়ন হৈছে। আৰু তেওঁ নিজেও কৈছিল যেতিয়া 2014 চনত তেখেতক অতি দুখজনকভাৱে এক ধৰণৰ মানসিক নিৰ্যাতন চলাইছিল সদনৰ মজিয়াত, তেওঁ নিজেই কৈছিল যে ইতিহাসে মোক মনত ৰাখিব। মাজৰে এটা কথা কৈছোঁ, নৰেন্দ্ৰ মোদীক আমি কিয় মনত ৰাখিম, কি বুলি মনত ৰাখিম, কি হিচাপে মনত ৰাখিম? আমাৰ DKB ফেক্টৰৰ দৰ্শকসকলে যাতে এই কথাবোৰ আমাক জানিবলৈ দিয়ে, কাৰণ জনাটো দৰকাৰ। কিন্তু এই মুহূৰ্তত মনমোহন সিঙৰ কথাটো ক'ব খুজিছোঁ। এই ফটোখন চাওক, এই সময়ত শিখ সম্প্ৰদায়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি আব্দুল কালাম। তেতিয়াতো হিন্দু সত্ৰেমে বুলি যে কয় আজিকালি, এই বিষয়বোৰতো নাছিল। তেতিয়াতো এতিয়াৰ দৰে এনেকুৱা অৱস্থা নাছিল। তেতিয়াতো এতিয়াৰ দৰে বিভাজনৰ ৰাজনীতি নাছিল। তেতিয়াতো এতিয়াৰ দৰে সাম্প্ৰদায়িক বিয়বাস্পই গোটেই সমাজখন কলুষিত কৰা নাছিল। তেতিয়াতো মানুহে মানুহক আজিৰ দৰে অন্য দৃষ্টিৰে চাবলৈ, বিশ্লেষণ কৰিবলৈ, ভাবিবলৈ অৱকাশ পোৱা নাছিল। ঠিকেই চলি আছিল সকলোবোৰ। বিশেষকৈ 1991 চনত যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া, আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ঋণ দিব খোজা নাছিল। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰা ঋণ বিচাৰি ভাৰতবৰ্ষই লজ্জাজনকভাৱে বিমুখ হ'ব লগা হৈছিল। সেইখিনি সময়তে দেশৰ অৰ্থনৈতিক নেতৃত্ব দিছিল মনমোহন সিং ডাঙৰীয়াই। তদানীন্তন প্ৰধানমন্ত্ৰী PV নৰসিংহৰ পৰামৰ্শ মতে অৰ্থনৈতিক ক্ষেত্ৰত চূড়ান্তভাৱে ভাগি পৰা সময়ত তুলি ধৰা মানুহজনেই আছিল ডক্টৰ মনমোহন সিং। আৰু এই কথাবোৰ এতিয়া আলোচনা হৈছে। তেওঁৰ অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, তেওঁৰ অৱদানক কোনেও নস্যাৎ কৰিব নোৱাৰে। এইকাৰণে নোৱাৰে, তেওঁ যি সুদূৰ প্ৰসাৰী অৱদান দি গ'ল। অৱশ্যে এটা কথা ঠিক, তেখেতে কমকৈ কথা কৈছিল। কাম বেছিকৈ কৰা মানুহে কথা কমকৈ কয়। হয়তো তাৰেই উদাহৰণ হ'ল মনমোহন সিং ডাঙৰীয়া। আৰু কংগ্ৰেছৰ দৰে এটা দলত থাকি, ইমান সীমাবদ্ধতাৰ মাজত থাকি তেখেতে যিবোৰ ঐতিহাসিক সুদূৰ প্ৰসাৰী অৱদান ভাৰতবৰ্ষক আগবঢ়ালে, তাৰ বাবে তেখেত ইতিহাসত সঁচা অৰ্থত হিৰো হৈ থাকিব, নায়ক হৈ থাকিব। বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা ৰাষ্ট্ৰসংঘলৈ, আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পৰ্যন্ত সামগ্ৰিকভাৱে অৰ্থনৈতিক ক্ষেত্ৰখনক তেওঁ যি ধৰণে মহীয়ান কৰি গ'ল, অৰ্থনৈতিক ক্ষেত্ৰখনক তেওঁ যি ধৰণে অৱদান দি গ'ল, সেয়াই তেখেতক বিশ্বমানৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ হিচাপেও প্ৰতিষ্ঠা কৰি গ'ল। অৱশ্যে মানুহজন চৌখিন নাছিল। মানুহজনে কেইবা লাখ টকীয়া কাপোৰ পিন্ধা নাছিল, কেইবা লাখ টকীয়া ঘড়ী পিন্ধা নাছিল, হয়তো সাংঘাতিক ধৰণৰ নিৰাপত্তাও লোৱা নাছিল। মানুহজন সৰল আছিল, নম্ৰ আছিল, ভদ্ৰ আছিল, কম কথা কৈছিল। তেওঁ বিজ্ঞাপনত গুৰুত্ব দিয়া নাছিল, তেওঁ গুৰুত্ব দিছিল কামত। আৰু সেইকাৰণে তেওঁ একাধিক এনেকুৱা আইন প্ৰণয়ন কৰি থৈ গৈছে, যিবোৰ আইনে ভাৰতবৰ্ষক লাভান্বিত কৰিছে, ভাৰতীয় জনসাধাৰণক লাভান্বিত কৰিছে। সেই আইনসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, তথ্য জনাৰ অধিকাৰ আইন, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আইন, খাদ্য সুৰক্ষা আইন আদি অন্যতম উল্লেখযোগ্য। আনকি আমাৰ এতিয়াও মনত আছে 2012 চনত কোকৰাঝাৰত সংঘটিত হৈছিল নাৰকীয় হত্যাকাণ্ড। আৰু সেইখিনি সময়ত মনমোহন সিঙে তাৎক্ষণিকভাৱে অসমলৈ আহি নিৰ্যাতিতসকলক সাক্ষাৎ দিছিল। বাকী ৰাজনৈতিক কথাবোৰ আমি নকওঁ, অৰ্থনীতিৰ কথাবোৰো আমি নকওঁ। অৰ্থনৈতিক বিশেষজ্ঞসকলে, ৰাজনৈতিক বিশেষজ্ঞসকলে মনমোহন সিং ডাঙৰীয়াক বিভিন্ন ধৰণে পৰ্যবেক্ষণ কৰিব, বিভিন্ন ধৰণে বিশ্লেষণ কৰিব, বিভিন্ন সিদ্ধান্তত উপনীত হ'ব। আমি ক'ব খোজা কথাটো হ'ল, সাধাৰণ জনতাই এখেতক কি হিচাপে মনত ৰাখিব? আমি যে ক'লোঁ, গতিকে DKB ফেক্টে বিনয়, নম্ৰ, প্ৰজ্ঞাশীল, জ্ঞানী, শিক্ষাবিদ, ৰাজনীতিবিদ, প্ৰসিদ্ধ অৰ্থনীতিবিদ, অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী মনমোহন সিং ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। ধন্যবাদ।